নমস্কাৰ পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে দেখিছে মোৰ ইউটিউবত দেখিছে নিশ্চয়কৈ নাগালেণ্ড ইলেকশ্যনলৈ যোৱা ভোট গ্ৰহণৰ দিনাখনিও ভিডিঅ' দেখিছে আৰু কাউণ্টিঙৰ দিনাখন এটা ভিডিঅ' বনাইছিলো। কিন্তু মই তাত এটা বিশেষ সাক্ষাৎকাৰ লৈছিলো, যিটো মই তাত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলো। এইটো কাৰণে যে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইটো কাৰণে মই অন্তৰ্ভুক্ত নকৰিলো। সেইটো আচলতে গোটেই নাগালেণ্ডৰ ইলেকশ্যনটো এবাৰ কেনেকুৱা আছিল, কি আছিল, তাৰ এটা সাক্ষাৎকাৰ লৈছিলো। আমাৰ অসমৰ সাংবাদিক এজন আছে, তাত অসমৰ এজন সাংবাদিক হৈও তেওঁ নাগালেণ্ডতকৈ ৰিপৰ্টিং কৰিছিল। হৰ্ণবিল টিভি তেওঁ এজন ৰিপৰ্টাৰ, নাগালেণ্ডৰ টিভি চেনেল সেইটো হৰ্ণবিল টিভি, আৰু তাত তেওঁ সাংবাদিকতা কৰিছে। সেই সাংবাদিকজনৰ তাত অভিজ্ঞতাখিনি, নাগালেণ্ড নিৰ্বাচনৰ দিনকেইটাত তেওঁৰ অভিজ্ঞতাখিনি তেওঁ তাত শ্বেয়াৰ কৰিছে, কথাখিনি মনৰ কথাখিনি প্ৰকাশ কৰিছে। মাত্ৰ তেওঁৰ ইণ্টাৰভিউটো মই এই ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ, কাৰণ তাত নাগালেণ্ড ইলেকশ্যনৰ এইবাৰ যিখিনি অভিজ্ঞতা হ'ল বা যিখিনি কথা আচলতে ইলেকশ্যন কেনেকুৱা হয় বা কি কথা, গোটেই কথাখিনি তাত আছে। তেওঁৰ অভিজ্ঞতাবিলাক তাত বৰ্ণনা কৰিছে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আৰু আবেলি প্ৰায় 3 বাজিব হ'ল আৰু কাউণ্টিং চলি আছে, শেষ হওঁ আপ কাউণ্টিং। আৰু আমাৰ লগত আছে দীপ, আমাৰ হৰ্ণবিল টিভি। এটা তুমি ৰিপৰ্টিং কৰি আছা, কিমান দিনৰ পৰা ইয়াত কৰি আছা? প্ৰায় 2.5 বছৰ হ'ব হৈছে। ইলেকশ্যন কিমান দিন ইয়াত একদম পুৰা লাগি আছে? যোৱা 1.5 মাহৰ পৰা। কেনেকুৱা পাল দেখিলা, কি ক'লা? আৰু গোটেই ইলেকশ্যনৰ কি ক'বা, যিহেতু আজি ইলেকশ্যনৰ সামৰি পৰিব কাউণ্টিঙৰ শেষ হোৱাৰ পিছতে? মানে এইটো নাগালেণ্ডৰ ইলেকশ্যনটো অসমৰ বা বেলেগ ৰাজ্যতকৈ কিছু পৃথক দেখিছোঁ। বহুত হিংসাত্মক ঘটনাৰ সাক্ষী হ'লো। ক'বলৈ বেয়া লাগে, নিজৰ ষ্টেট তৰ পৰা আহি বেলেগ এখন ষ্টেটত কাম কৰি আছো এটা বেলেগ কমিউনিটিৰ মানুহৰ কাৰণে। একচুৱেলি কেতিয়াবা গৌৰৱো কৰোঁ, কিন্তু কিছুমান এনেকুৱা ঘটনা এবাৰ সাক্ষী হ'লো যিবোৰ দেখি হয়তো কেতিয়াবা ৰিপৰ্টিং কৰিবলৈ মনো নাযায়। কিন্তু কি কৰিম, এটা দায়বদ্ধ চেনেলত যিহেতু দায়বদ্ধ সাংবাদিক হিচাপে আমাক স্বীকৃতি দিছে, কৰি থাকিবলগীয়া হৈছে। এটা মানে চমুকে তুমি কোৱা যে কি শিকিলা আচলতে এই ইলেকশ্যনে, তোমাক কি শিকালে সাংবাদিকতাৰ ক্ষেত্ৰত? ইলেকশ্যন বুলি ক'লে আচলতে নিকা প্ৰচেছ হ'ব লাগে। সংবিধানৰ যি প্ৰত্যেকটো দফাৰ মতে ইলেকশ্যনত কেতিয়াও মানে তেনেকুৱা এটা হাৰা জিকাটো থাকেই। কিন্তু ইয়াত দেখিছো কিছুমান বস্তু অলপ সুকীয়া। মানে কোনোবা ক্ষেত্ৰত এতিয়াও মানে ইলেকশ্যন বস্তুটো কিবা এটা উৎসৱৰ দৰেহে কৰা দেখিছো। এইটো মই কাৰো পক্ষপাতিত্ব কৰা কথা নহয়, কিন্তু মানে কিছুমান জেগাত যেন এতিয়াও কিছুমান জেগাত ইলেকশ্যনটো যে এটা উৎসৱ আহিব আৰু কোনোবাক জবৰদস্তি আপুনি চাপৰ্ট কৰিবই লাগিব, নহ'লে আপোনাক কোনোবাই মাৰিব, পিটিব, তেনেকুৱা ধৰণৰ কিছুমান আনুষংগিক কথা। সঁচা কথা ক'বলৈ গ'লে গণতন্ত্ৰটো ৰক্ষা কৰাটো প্ৰত্যেক নাগৰিকৰ কৰ্তব্য। কিন্তু যিসকলে এনেকুৱা হিংসাত্মক কাৰ্য কৰিছে সেইসকল মই ক'ব পাৰোঁ নিৰক্ষৰ। তেওঁলোকৰ শিক্ষাগত অৰ্হতা চাগে নাই, তেওঁলোকে দেশ দুনীয়া দেখা নাই, এটা নিজস্ব সীমাৰ ভিতৰতে থাকিছে আৰু ভাল মানুহ শিক্ষিত মানুহ কাম নকৰে। গতিকে আমি ক'ব নোৱাৰো যে প্ৰত্যেক জেগাতে গণতন্ত্ৰ লৈ চব বিৰোধী কিবা কাৰ্যকলাপ কৰিছে। সমাজত এটা এণ্টি ছ'চিয়েল এলিমেণ্টছ থাকেতো, ডেট কাইণ্ড অফ এলিমেণ্টছ মানে কোনোবা জেগাত থাকে। উইহে অলছ' ভিজিটেড ভয় লাগে নেকি ইমান ধৰণৰ হিংসাত্মক? ইয়াত ধৰি লওক হেৰিও আছে, উগ্ৰপন্থীও যথেষ্ট সক্ৰিয় ইয়াত, ভয় লাগিছে কেতিয়াবা কাম কৰোঁতে? ডেফিনেটলি ভয় লাগে। যেতিয়া মোৰ সহকৰ্মীসকলে কয় তই নাগালেণ্ডত আছ, নাগালেণ্ডত এনেকুৱা ফেকশ্যন, এনেকুৱা কিবা কিবি বহুত। ইভেন মই টিজিটত সাক্ষী হ'লোঁ যেতিয়া মই মনৰ পৰা অমিত শ্বাহৰ প্ৰগ্ৰেম কৰি আছিলোঁ। মই জাষ্ট ঘৰটো যিটো পাইছোঁ, মই যাৰ ঘৰত আছিলোঁ তাৰ কিনাৰৰ ঘৰৰ পৰাই বলেৰ'খন লৈ গৈছিলে আৰু মোৰ মুখৰ আগতে জ্বলাই দিয়া নাছিলে, মানে জ্বলাই পেলাই গৈছে, মই তাত পাইছোঁ। দেন আকৌ সেইদিনা ইয়াত যিটো 28 কুৰিদাং সমষ্টিৰ যিটো মানে ইমকং শিৱা বুলি এটা ল'ৰা মৰিছে, সেই মৰাটো ইলেকশ্যন ৰিলেটেড হয়নে নহয় কিবা ঘটনাটোতো পুলিচৰ ইনকুৱাৰীত আছে। ইতিমধ্যে 4জনক এৰেষ্ট কৰিছে, কিন্তু সেইদিনা ডেড বডিটো পোৱা সময়ত গৈ মই পাইছিলোঁ। গতিকে মানে দেট ৱাজ কমপ্লিটলি কি ক'ব, মই সেইটো সময়ত মানে মই কিবা হৈ গ'লো সেই সময়ত, যে এনেকুৱা এটা বস্তু আৰু সাক্ষী মানে ৰিপৰ্টিঙত কয় যে বহুত বস্তু আমি সাক্ষী হওঁ, নভবা কেতিয়াও ভবা নাছিলোঁ যে কৰি আছোঁ, সাহসটো মনত ৰাখি আছোঁ। কষ্ট আছে বহুত, অসমৰ দৰে ৰাস্তা পদূলিবোৰ ঠিক নহয়, আপোনালোকে নিজে আজি মুখ্যমন্ত্ৰী দেখিছে। আৰু মোৰ নিজৰ পাৰ্চনেল গাড়ী কিমান ভাঙিছে, কিমান বনাবলগীয়া হৈছে তাৰ কোনো হিচাপ নাই। বহুত চেলেঞ্জ আছে। আৰু ইয়াত মানে আমি যেনেকে কিছুমান বস্তু চব জেগাত চব ফালৰ পৰা মিডিয়াটো মানুহৰ সহায় পাওঁ, কিবা পাওঁ, ইয়াত নিজে এংগুল বনাব লাগে আৰু নিজে চ'ৰ্চ বনাব লাগে, নিজে মানুহক বুজাই প্ৰত্যেকটো বস্তুত মানে কি কয় এইটো কাঢ়ি পেলাই উলিয়াব লাগে আৰু
পটককে আপোনাৰ এভেইলেবল হৈ থকা বস্তু নাই ইয়াত। নহয় ঠিক আছে নিশ্চয়কৈ আচলতে অসমতকৈ সুকীয়া হ'বই কাৰণ যিহেতু এখন পাহাৰীয়া ৰাজ্য আৰু এয়া হৰ্ণবিল টিভি দীপে আমাক ক'লে যে কেনেকুৱা চেলেঞ্জিঙত সাংবাদিকতা কৰিবলগীয়া ৰিপৰ্টিং কৰিবলগীয়া হৈছে নগালেণ্ডত আৰু আমি নগালেণ্ডৰ অভিজ্ঞতাৰ বিষয়ে আমাক ক'লে আৰু